কৈছোঁ আগমনী চিলাৰায় পাৰ্কত সকলোৱে নিশ্চয় জানে মই যোৱা 16 তাৰিখত এটা পোষ্ট কৰিছিলোঁ গুজৰাটৰ আহমেদাবাদত BSFৰ যি বিষয় হিচাপে যি কৰ্ম কৰিছিল বা দেশৰ কাৰণে চাকৰি কৰিছিল যোৱা 16 তাৰিখত তেওঁৰ বিভিন্ন বেমাৰৰ কাৰণে তেওঁৰ শহীদ হ'ল। আজি সেই অন্তিমটো যাত্ৰা তেওঁৰ নশ্বৰ দেহ আজিলৈ আনি আছে। তেওঁৰ অন্তিমটো যাত্ৰাত আমালোকৰ গোটেই ৰণপাগলিৰ আৰু আগমনীৰ অত্ৰ অঞ্চলৰ ৰাইজ মিলি আজি অন্তিমটো যাত্ৰাত অংশগ্ৰহণ কৰিব আৰু ইয়াত আদৰি লৈ যাব। তেওঁৰ সমাধিগত আজি ৰাতি তেওঁৰ সমাধি হ'ব আজি হ'ব। কিন্তু এই অশ্ৰুসিক্ত নয়নেৰে তেওঁৰ ঘৰৰ মানুহ, এই অত্ৰ অঞ্চলৰ মানুহ আৰু ৰণপাগলিৰ মানুহ সকলোৱে আজি অশ্ৰুসিক্ত নয়নত হৈছে। সকলোৱে গান দিছে তাৰ কাৰণে, যিহেতু এই ৰণপাগলিৰ যি আমাৰ BSF জোৱান আছিল, সেই জোৱানৰ অত্যন্ত যি মৃত্যু হৈছে বিভিন্ন বেমাৰৰ কাৰণে, সেইখন লগ ধৰিবলৈ গোটেই ৰণপাগলি অত্ৰ অঞ্চলৰ মানুহ, ৰণপাগলিৰ মানুহ, আগমনী মানুহ সকলোৱে মিলি আজি ইয়াত আহিছে। তেওঁৰ গান বাজি আছে, দেশৰ আই মাতৃ যে গান বাজি আছে ইয়াতে। আজি সকলোৱে মিলি আজি অন্তিমটো যাত্ৰাত অংশগ্ৰহণ কৰিব। আজি ইয়াৰ পিছত কেতিয়াও অংশগ্ৰহণ কৰিব নোৱাৰে। যেনে সেনেকৈয়ে আজি অশ্ৰুসিক্ত নয়নত সকলোৱে চকুলো টুকি আজি উপস্থিত হৈছে। অলপ পিছতেই সিহঁতে নশ্বৰ দেহ আহিব আৰু পিছত হৈছে বাইক ৰেলী, তেওঁৰ গান বাজিব, তেওঁৰ ফটো আছে তাত লৈ কিনে ইয়াত লৈ যোৱা হ'ব। আজি ৰাতিৰ ভিতৰত তেওঁক আজি অন্তিমটো বিদায় দিয়া হ'ব, সমাধিস্থলীত লৈ যোৱা হ'ব। সেইকাৰণে আমি উপস্থিত হৈছোঁ এই গোটেই দৃশ্যখন চোৱাৰ কাৰণে। আপুনি দেখি আছে ইমান বাইক আৰু গাড়ীৰে কিমান মানুহে আজি এক কৰিছে সিংহৰ চাবৰ কাৰণে। সেইকাৰণেই আজি যিয়ে দেশৰ কাৰণে আজি প্ৰাণ দিয়া হওক বা দেশৰ কাৰণে যি কাম কৰিছিল, যে সেই কাৰণে সদায় আমালোকৰ মনত সদায় থাকিব, সদায় মনত কৰিব। আৰু অন্তিমটো যাত্ৰাৰ কাৰণে আজি যি ৰাইজ বা হাজাৰ ৰাইজ আজি একগোট হৈছে। ইয়াৰে সুন্দৰকৈ মধ্যে ৰণপাগলি অঞ্চলত যি 20 জন যি শ্বহীদ হ'ল আপোনালোকে আকাশৰ তৰফৰ পৰা কি ক'ব ইয়াৰ বিষয়ে? হয়, এটা খুব দুখৰ বিষয়। যোৱা 16 তাৰিখে ভাৰতৰ বীৰ জোৱান BSF কৰ্মৰত সাব ইন্সপেক্টৰ প্ৰকাশ সৰকাৰ তেখেতে কৰ্মৰত অৱস্থাতে আহমেদাবাদত অন্তিম নিশ্বাস ত্যাগ কৰে। তাৰ কাৰণে তেখেত অকল BSF কৰ্মীয়ে নহয়, চাকৰি কালৰ আগতে তেখেত আমাৰ আক্ৰাচুৰ এজন ভাল কৰ্মী আছিল। তেখেত ৰণপাগলি আঞ্চলিকৰ সভাপতিৰ দায়িত্ব নিষ্ঠা সহকাৰে পালন কৰিছিল। গতিকে তেখেতৰ বৰ্তমানত তেখেতৰ ঘৰত থকা তাৰ দুটা ল'ৰা ছোৱালীৰ লগতে পৰিয়ালবৰ্গক আমি আকাশৰ তৰফৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ। আমাৰ ৰণপাগলি গাঁও পঞ্চায়তৰ অন্তৰ্গত ঝাপচিয়াবাৰী 3য় খণ্ডৰ নিবাসী প্ৰকাশ চন্দ্ৰ সৰকাৰ, তেখেতৰ পিতৃ ক্ষিতিশ চন্দ্ৰ সৰকাৰ, তেখেতে ভাৰতীয় অৰ্ধসামৰিক বাহিনীৰ BSFত সাব ইন্সপেক্টৰ হিচাপে কৰ্মৰত আছিল। আৰু কৰ্মৰত আছিল গুজৰাটৰ আহমেদাবাদত। তেখেতে যোৱা 16 তাৰিখে বেমাৰজনিত কাৰণত শৰীৰ অসুস্থ হয়। তাৰপিছত তাত থকা হস্পিটেলতে তেখেতৰ শেষ নিশ্বাস ত্যাগ কৰে। কিন্তু তেখেত আমাৰ দেশ মাতৃৰ কাৰণে যে নিজৰ সমৰ্পিত কৰিলে আৰু আমাৰ সমাজখনৰ প্ৰতি তেখেতৰ যি এটা সমাজখনৰ প্ৰতি যি টান আছিল, যে যিকোনো কাৰণত আমাক বিভিন্ন ধৰণে মাৰ্গদৰ্শন দিছিল। আজি তেখেতৰ বহুত সপোন আছিল সমাজখনৰ প্ৰতি, কিন্তু সেইখিনি সপোন গোটেইখিনি আধৰুৱা হৈ ৰ'ল। তেখেতৰ এই আধৰুৱা কামখিনি আমি সমাজবাসীয়ে পূৰ্ণ কৰাৰ জন্য আমি চেষ্টা কৰিম। এইখিনিকে যিহেতু আপোনালোকে সকলোৱে মিলি যে আজি আগবাঢ়ি আহিছে, আজি পৰা আগমলৈ আহিছে, সিহঁতক আদৰি লৈ যাব নেকি? হয়, তেখেতক যিহেতু আমাৰ এজন বীৰ সেনা জোৱান, তেখেতক আমি সন্মান সহকাৰে আমি আগমনী চিলাৰায় পাৰ্কৰ পৰা শোভাযাত্ৰাৰে তেখেতৰ ঘৰত লৈ যাম। আজি সমাধি হ'ব? আজি ৰাতিয়ে আমাৰ হ'ব।